নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু আজি বহুত দিনৰ পিছত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু চুলিকেইডাল মেলি থৈছোঁ। নক'ব যে ইমান গৰমত কিহৰ কাৰণে চুলি মেলি থৈছা বুলি। মানে ধুই থৈছোঁ, চুলিকেইডাল শুকোৱা নাই আৰু সেয়েহে ফেনৰ তলত বহি চুলিকেইডাল শুকুৱাবলৈ দিছোঁ শুকাবলৈ। আৰু আশা কৰোঁ সকলোৰে ভাল আৰু ভিডিঅ'টো শেষলৈকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আজি যিহেতু নেকি দেওবাৰ আৰু দেওবাৰে মই দোকান নুখোলোঁ, সেয়েহে ভাবিলোঁ আগে পাৰ কৰোঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু বহুত দিন হ'ল চুলিকেইডালৰ একো যত্ন কৰা হোৱা নাই, চুলি ইমান সৰিছে, সেইটো কাৰণে আজি ভাবিছোঁ চুলিকেইডালৰে অকণমান কেয়াৰ কৰোঁ, চুলিকেইডালৈ যত্ন লওঁ। আৰু সেইটো কাৰণে চাব নেকি মই ৰুমটো কি কৰি থৈছোঁ, আমাৰ আগফালৰ ৰুমটো। এয়া চাওক, গোটেই জেতুকাৰ পাতে একদম ভৰ্তি কৰি থৈছোঁ আমাৰ আগফালৰ ৰুমটো। আৰু মই এতিয়া ফেনৰ তলতে বহি বহি জেতুকা পাতকেইটা ইয়াৰ পৰা এৰুৱাই লওঁ। আৰু এইটো এটা পাচি এটা লৈ লৈছোঁ আৰু এতিয়া জেতুকা পাতকেইটা এৰুৱাই লওঁ। আৰু মই আজি চুলিত জেতুকা লগাম আৰু জেতুকাৰ লগত কি লগাম আপোনালোকক সকলোখিনি ক'ম। আৰু মই চুলি কেয়াৰ কেনেকৈ কৰোঁ তাকো আপোনালোকক জনাম। চুলি বহুত সৰিছে, এনেকৈ টানিবই নোৱাৰোঁ। ইয়াত দেখিছেনে, চুলি হাতত লাগি আহিছে নে ধৰিব নোৱাৰিব পাৰে, চুলি কিন্তু পূৰা সৰিছে। বাৰু সেইবোৰ বাদ দিয়ক, ভিডিঅ'টো শেষলৈকে চাই থাকক। মই প্ৰথম জেতুকাখিনি এৰুৱাই লওঁ দেই, আপোনালোকক দেখাই নাথাকোঁ আৰু। আৰু এইখিনিতে আপোনালোকক কথা এটা কৈ থওঁ। মই যিহেতু নামঘৰত নাৰায়ণ কৱচখন আগতে পাঠ কৰোঁ, আগতে ৰেগুলাৰ পাঠ কৰোঁ হ'লে যেতিয়া দোকান নাছিলে, আৰু এতিয়া দোকানখনৰ কাৰণে ৰাতিপুৱা টাইমটো অকণমান নিমিলে, সেয়েহে নাৰায়ণ কৱচখন পাঠ কৰিবলৈ অকণমান মানে প্ৰব্লেম হৈ যায়। আৰু সেইটো কাৰণে মই দেওবাৰ দিনটোত নাৰায়ণ কৱচখন আৰু বা বন্ধৰ দিন, দোকান নোখোলা দিনটোত নাৰায়ণ কৱচখন পাঠ কৰোঁ। আৰু তাকে ভাবিলোঁ আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰোঁ। আপোনালোকে সকলোৱে এতিয়া প্ৰথম মই নাৰায়ণ কৱচখন পাঠ কৰা অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, শুনি লওক। গোটেই সম্পূৰ্ণ নাৰায়ণ কৱচখনৰ পাঠ কৰা ভিডিঅ'টো কৰা নাই, খালি মই এনেই অকণমান কৰি ৰাখিছিলোঁ। গতিকে সেইটো আপোনালোকে শুনি লওকচোন, কেনে পায় জনাব। আৰু কিবা মানে সুৰলৈ নাযাব আৰু দেই, এনেই খালি শুনিবহে আৰু মই নাৰায়ণ কৱচখন পাঠ কেনেকৈ কৰোঁ। গতিকে আহক, এতিয়া প্ৰথমতে আপোনালোকে নাৰায়ণ কৱচ পাঠ কৰা শুনি থাকক, আৰু তেতিয়ালৈ মই জেতুকা পাতকেইটা এৰুৱাই লওঁ। শ্ৰী কৃষ্ণই বাসুদেৱাই দৈৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নম পঙ্কজনাভায় নম পঙ্কজমালিনে নম পঙ্কজ নেত্রায় পঙ্কজভ্রয়ে বসুদেব সূত্রং কৃষ্ণং কংসচানুরমদন দৈবকী হৃদয়ানন্দ বন্দে জগৎগুরু হরি রাম রাম রাম। ধ্যেয়ং হদাবৃত্তিমণ্ডল মধ্যবর্তী নারায়ণ হরহি জাখন নিবিষ্ট কেউৰবান কনক কুণ্ডলবান কীৰ্তিহাৰী হিৰণ্ময় বৰ্ধিত শঙ্খ চক্ৰ শুকনি গদতি সুনাহু ভদ্ৰাৰ নাতি বিশ্বৰূপে হি অংগীকাৰ কৰিয়াতি দেৱগণে বৰিলা ভৈলত পুৰোহিত কৰিলত কাৰ্য যত গুৰুৰ বিহিত। আৰু মোৰ এয়া জেতুকা পাত গুচাই হৈ গ'ল। এয়া ইমান ঠালবোৰৰ পৰা মোৰ পাত ওলালে মাত্ৰ এইকেইখিলা, এয়া জেতুকাৰ পাত ওলালে। আৰু এতিয়া জেতুকা পাত গুচাই হৈ গ'ল। এতিয়া মই ৰুমটো চফা কৰি লওঁ, ফুটাই নাই, চফা কৰি লওঁ। তাৰপিছত জেতুকা পাতকেইটা পিচি ল'ম, তাৰপিছত চুলিত লগাম। আৰু জেতুকাত কি দিম জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চুলিত লগাম, তাৰপৰা
চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু দেই আৰু এইফালে এয়া জবা ফুল নিবলৈ আহিছোঁ এয়া জবা ফুল আৰু জবা ফুলৰ পাত ছিঙি আনিলোঁ মই এয়া আৰু এইফালে জবা ফুল আৰু জবা ফুলৰ পাতৰ লগতে দি মই এল'ভেৰা জেলৰ পাত ইয়াৰ পৰাও এডাল পাত কাটি নিওঁ এয়া মই কাটি আনিলোঁ ইয়াত দেখিছেনে হালধীয়াটো এইটো পেলাই দিম এইটো হালধীয়া ৰসটো যাবলৈ দিম আৰু সেইফালে মই চুলিৰ যত্ন লৈ থাকিবৰ কাৰণে বস্তু গোটাই থাকোঁতে এইফালে দেখিলোঁ সি দেউতাক মানুহজনে চুলি কাটি দিছে ভালেমান দিন হ'ল চুলি কটা হোৱা নাছিলে চুলিকেইডাল দীঘল হৈ গৈছে সেইটো কাৰণে এয়া চুলি কাটি দিছে দেখিছেনে আগতে মই কাটো আৰু এবাৰ মানুহজনে জবা ফুল আৰু জেতুকা জবা ফুলৰ পাত কেইটামানো লৈছোঁ আৰু এইফালে এয়া এল'ভেৰা জেলখিনি এনেকৈ উলিয়াই লৈছোঁ এতিয়া ইয়াতে এল'ভেৰা জেলৰ লগতে জবা ফুলৰ এইটো নিদিওঁ অকল পাহিকেইটাহে দিম এতিয়া পাহিকেইটা লৈ ল'ম মই এতিয়া এইটোতো এৰুৱাই দিব অকল পাহিকেইটা ল'ব জবা ফুল এনেকৈ দিলে মানে মিক্সিটোৱে অকণমান কষ্ট পায় সেয়েহে মই এনেকৈ সৰু সৰুকৈ এনেকৈ ফালি দিম এইফালে চাব পাৰি জবা ফুলৰ পাতবোৰৰ ঠাৰিবোৰ এনেকৈ পেলাই দিছোঁ আৰু এইফালে এয়া ফুলবোৰ আৰু এইফালে এইকেইটা লৈ লৈছোঁ এইকেইটা এতিয়া মই মিক্সিত পিচি ল'ম আৰু এইফালে এয়া চাব পাৰে মোৰ জবা ফুলৰ এয়া পেষ্টটো বনাই হৈ গ'ল এয়া আৰু এইফালে চব মোৰ পিছা হৈ গ'ল এয়া দেখিছেনে চব মিক্স কৰি পেলালোঁ জেতুকা পৰা আদি কৰি সকলোবোৰ মিক্স কৰি ল'লোঁ আৰু এতিয়া অকণমান ভাবিছোঁ দেউতাকো লগাই দিওঁ আৰু মানুহজনকো অকণমান লগাই দিওঁ বুলি ভাবিছোঁ এইফালে দুইজন বহি আছে একদম জেতুকা লগামকৈ এয়া জেতুকা লগাই এইফালে এয়া দেউতাকো টকলো মাথাত লগাই দিলোঁ জেতুকা আৰু এইফালে এয়া ময়ো এতিয়া দেউতাকে মানুহজনকে লগাই দি হৈ গ'ল আৰু এতিয়া ময়ো লগাবলৈ লৈছোঁ জেতুকা আৰু গোহালি ঘৰতে আইনাখন আনি ফিট কৰি লৈছোঁহি আৰু একেবাৰে লগাই লওঁতে তাৰপিছতহে লগ পাম আৰু মানে কি হৈ গৈছে এতিয়া কথাটো কেমেৰাটো ধৰি দিবলৈ মানুহ নাই আৰু ষ্টেণ্ডডাল আনি ল'বলৈও মোৰ এতিয়া উঠি যাবলৈ এলাহ লাগিছে সেইটো কাৰণে মই জেতুকাটো লগাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু এইফালে মোৰ জেতুকা লগাই হৈ গ'ল দেখিছেনে মুখলৈ কেনেকৈ বাগৰি আহিছে ইছৰাম অৱস্থা নাই এতিয়া মোৰ খালি চিন্তা হৈছে এইটোৱে যে মুখখনত কালাৰ লাগি নগ'লেই হয় আৰু নহ'লে দেখিব আৰু এজন তু সমঝা হা নাই তু সমঝা নাই আৰু পূৰা ৰস বৈ আহিছে কাৰণে মই এনেকৈ বান্ধি দিছোঁ কাপোৰ এখন আপোনালোকেও বান্ধি দিব পাৰে যদি এনেকৈ পানী পুৰি থকাটো বেয়া পায় তেতিয়া এই জেতুকা ৰংবোৰ এনেকৈ বৈ আহিছে আৰু দেখিছেনে হাতত মোৰ ৰং লাগি গ'ল আৰু ইখন হাতো দেখাইছোঁ ৰ'ব এয়া চাওক ধুনীয়াকৈ ৰং লাগি গ'ল আৰু খালি মোৰ চোলাটোৰ অৱস্থাই উপায় নাই কিবা এটা কৰিবলৈ গ'লে কিবা এটা হ'বই আপোনালোকে সেইটো কাৰণে এনেকৈ জেতুকা লগালে মানে বেয়া চোলা পিন্ধি ল'ব আৰু মোৰ এইটো ভালেই আছিলে বাৰু কিন্তু এতিয়া বেয়া হৈ থাকিলে আৰু উপায় নাই এইটো এতিয়া মই জেতুকা লগালে এইটো পিন্ধিম আৰু দেই আৰু এইফালে চুলি যত্ন কৰি থাকোঁতে 12টাই বাজিলে খাবলৈ এতিয়ালৈকে একো বনোৱা হোৱা নাই আৰু সেয়েহে দেউতাই বোলে খায় চুজি আৰু সেইটো কাৰণে মই ফাৰ্ষ্ট টাইম চুজি বনাই আছোঁ আগতে মই বনাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম চুজি বনাম আৰু আপোনালোকক একেবাৰে কেনেকুৱা হয় তেতিয়াহে দেখাম আৰু দেই এতিয়া এইবোৰ দেখোন গোটেই জ্বলি গৈছে আৰু এইফালে এয়া মোৰ চুজি হৈ গ'ল ফাৰ্ষ্ট টাইম বনোৱা যদিও চুজি ভালেই হৈছে বাৰু এইফালে চাহ আৰু চুজি লৈ আমি দুইজনে খাবলৈ লৈছোঁ এতিয়া দেউতাই খাম বুলি কয় দেউতা নাই বুলি সেইটো নাভাবিব দেই দেউতা বোলে পিছফালেহে খাব এই ভিতৰলৈ নাহে সেইটো কাৰণে দেউতাক বাহিৰতে দি থৈ আহিছোঁ খাবলৈ আজৰি হৈ খুৰীহঁতৰ ঘৰলৈ আহিছোঁ মূৰটো ধুই আহিছোঁ
আৰু খুৰীহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ কেতিয়াবাতে। এতিয়া বহি আছোঁ মানে কাপোৰ একালমান আজি ধুইছিলোঁ, তাকে জাপিবলৈ আছে। চব কাপোৰগাল এইগাল চব জাপিবলৈ আছে। এতিয়া এইখিনি জাপি লওঁ। বহুত দেৰি পিছত আপোনালোকক লগ পাইছোঁ। ট্ৰেইন গৈ আছে। গা পা ধুই আজৰি হৈ চুলি তুলি ধুলোঁ। কাইলৈ দিনত দেখাম বাৰু মোৰ চুলিখিনি কালাৰটো কেনেকুৱা হৈছে। আৰু এইফালে এতিয়া মিষ্টাৰ গৈছিলে বজাৰলৈ আৰু অলপ আনিছে গাহৰি মাংস। মই বোলো খাওঁ অকণমান। মই যিহেতু নেকি তেল নাখাওঁ, সেইটো কাৰণে আজি তেল অনা নাই। আজি অকল কাঠ মাংস আনিছে আৰু এতিয়া মই বনাম গাহৰি মাংস। গতিকে ভিডিঅ'টো সেইখিনিকে চাই থাকিব দেই। এয়া মাংসৰ মই উতলা গৰম পানীত নিমখ দি তিয়াই থৈ দিছোঁ। মই বইল নকৰোঁ। মই গাহৰি মাংসটো এনেকৈ বইল কৰি নিমখ দিহে থৈ দিওঁ। আৰু বাকী যোগাৰখিনি মই এতিয়া কৰি লওঁ দেই। আৰু এইফালে এয়া মোৰ যোগাৰ কৰি হৈ গ'ল। মই লৈছোঁ এয়া আদা নহৰু পেষ্ট, আৰু এয়া হৈ গ'ল পাঁচফোৰণ পিচি লৈছোঁ, আৰু জলকীয়া কেইটামান, পিঁয়াজ আৰু বিলাহী, আলু লৈছোঁ। আৰু এইফালে এয়া মাংস আছে। আৰু এইফালে এয়া মই কেৰাহী পাতি দিছোঁ। আপোনালোকে ভাবিব পাৰে কেৰাহীটো ইমান পুৰণা বুলি। হয়, এই কেৰাহীটোত মাংস বনালে খাই বহুতেই টেষ্টি লাগে। আৰু এই কেৰাহীটো মোৰ মানুহজনৰ জন্ম আগৰে কেৰাহী। সেইকাৰণে এয়া মই পিঁয়াজ দি দিলোঁ কেৰাহীত। তেতিয়া মই বনাই লওঁ। মাংসৰ ৰেচিপি বুলিনো কি আৰু, নৰ্মেলি আপোনালোকে সকলোৱেতো জানেই বনাব। গতিকে আজি খালি মই মানে দেখাইছোঁ এইটো কাৰণে যে দেওবাৰ দিনটোত মই কি কৰি আছোঁ আপোনালোকক দেখাম বুলি ভাবিলোঁ। সেয়েহে ভিডিঅ'টো বনাইছোঁ। গতিকে কোনো যাতে একো বেয়া নাপায় আৰু দেই, কাৰণ মাংসটো সকলোৱে জানে ন বনাব। মোৰ বেলেগ একো ৰেচিপি নাই, নৰ্মেলি যেনেকৈ বনাই আপোনালোকে ময়ো তেনেকৈ বনাই আছোঁ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি হৈ গ'ল নেক্সট ডে'। কালি ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলত স্পেচ ফুল হৈ গ'ল। সেয়েহে আৰু আজি মই আহিছোঁ এতিয়া ভিডিঅ'টো সামৰণি মাৰিবৰ কাৰণে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে আৰু মোক ইমান মৰম দিছে, তাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকক এটাই অনুৰোধ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়াহে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু আপোনালোকে হয়তো মোৰ বেকগ্ৰাউণ্ডত শুনিবলৈ পাইছে, হয় আমাৰ নামঘৰতে তিতাবৰ শান্তিপুৰ সাৰ্বজনীন বৰ নামঘৰত ভাগৱত পাঠ কৰি আছে। ভাদ মাহটো সেয়া মানে ভাগৱতৰ মাত আহি আছে। বাৰু যে নহওক, এতিয়া ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰি আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ ইমানতে। বাই বাই। ভগৱানে সকলোকে ভালে ৰাখক।